ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি ডিচেম্বৰ মাহৰ 23 তাৰিখ আজি বাৰ হ'ব বন্ধুসকল মঙ্গলবাৰ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। তিথি হ'ব আজি শুক্লা তৃতীয়া তিথি, আজি নক্ষত্ৰ হ'ব শ্ৰৱণা নক্ষত্ৰ, তাৰপিছতে যোগ হ'ব আজি বৃঘা যোগ, তাৰপিছতে হৰ্ষণ যোগ আৰম্ভ হ'ব। আজি কৰণ হ'ব গড়কৰণ, তাৰপিছত বনিষ্কৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব আজি মকৰ ৰাশি, আজি জন্মত মকৰ ৰাশি ক্ষুদ্ৰবন মতান্তৰে বৈশ্যমন দেৱগণ, আজি মৰণত এক পদুষ। আজি সূৰ্য উদয় হ'ব 6:11, সূৰ্যাস্ত সময় হ'ব 4:32। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ আমাৰ এই চেনেলটোৰ জৰিয়তে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ, আপোনালোকৰ দিনটো শুভ হওক। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি এই সময়খিনিত কিন্তু নিজৰ মনোবল মজবুত কৰি ৰাখিব লাগিব। একে সময়তে আধৰুৱা কামখিনি পূৰণ হ'ব বুলি কৈছে। এই সময়খিনিত বিশেষকৈ ঘৰখনৰ এক ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে। ঠিকা ভিত্তিত ব্যৱসায়ত আপোনালোকৰ ব্যৱসায়ত গাফিলতিৰ ফলত বিশেষকৈ আন কোম্পানীয়ে বিশেষকৈ আপোনালোকৰ পৰা বৃহৎ প্ৰকল্প ল'ব পাৰে। যদি কোনো ব্যৱসায়ী আন এটা কামত বেছিকৈ আপোনালোকে ভুল কামত বিশেষকৈ জড়িত হয়, তেন্তে আইনী কিছু আপোনালোকৰ সমস্যা হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। আনুষ্ঠানিকতাক অৱহেলা নকৰিব। অপ্ৰয়োজনীয় সকলো কাম বিশেষকৈ আজিৰ দিনটোত সেইখিনি সম্পূৰ্ণ কৰাৰ আগতে যিখিনি ইম্পৰ্টেণ্ট কাম আছে, যিখিনি প্ৰয়োজনীয় সকলো কাম বিশেষকৈ কামবোৰ সম্পূৰ্ণ কৰাৰ বাবেহে আপোনালোকে চেষ্টা কৰক বুলি কৈছে, বা কৰ্মক্ষেত্ৰতো সেইখিনি ক্ষেত্ৰতো আপোনালোকক নিযুক্তি দিয়া হ'ব পাৰে। বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত কিছুমান আচৰণৰ বাবে আপোনালোকৰ চিনিয়ৰসকলে আপোনালোকক সকীয়াই দিব পাৰে। কিছু ভাল আচৰণৰ আৰ্থিক মূল্য নাথাকিব পাৰে, কিন্তু ইয়াত লাখ লাখ হৃদয় জয় কৰাৰ শক্তি আছে। গতিকে দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিও আজি নিয়োজিত লোকসকলে পদোন্নতিৰ সম্ভাৱনাৰ ক্ষীণ, গতিকে নিৰুৎসাহিত হ'ব নালাগে কিছু ক্ষেত্ৰত। বিশেষকৈ এই সময়খিনিত উৎসৱত আপোনালোকে কিছু জড়িত হ'ব। পৰিয়ালৰ ভিতৰত আপোনালোকৰ এই কাৰ্য হয়তো সকলোকে আচৰিত কৰি তুলিব। সামাজিক পৰ্যায়ত সকলোৰে বিবেচনাৰে নিজৰ মতামত প্ৰকাশ কৰা উচিত। প্ৰেম বা বৈবাহিক জীৱনত আপোনালোকৰ কিছুমান ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটোত নিজৰ কেৰিয়াৰৰ প্ৰতি সতৰ্ক হ'ব লাগে, নহ'লে পিছত অনুশোচনা কৰিব। খাদ্য আৰু স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব লাগে। নিজৰ খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব লাগে। অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰিব লাগে। বিশেষকৈ আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলে পঢ়া শুনাৰ ক্ষেত্ৰত জড়িত যিসকল জাতক জাতিকা আছে, তেওঁলোকে ষ্টাডিৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব লাগে। বিশেষকৈ বেয়া লগ সংগৰ পৰা আঁতৰি থকাটো আপোনালোকৰ বাবে ভাল হ'ব। ব্যৱসায়ত যদি আপোনালোকে নতুনত্ব কিছুমান আনিব বিচাৰে বা নতুন কিছুমান আপোনালোকে আপগ্ৰেড কৰিব বিচাৰে, নিশ্চয়কৈ অনুকূল সময় বুলি কৈছে, ভাল এটা সময়। গতিকে পৰিৱৰ্তনৰ বাবে এই সময়খিনি অনুকূল সময়, গতিকে সেইখিনি ক্ষেত্ৰত আগবাঢ়িব পাৰে। আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ আধৰুৱা কামখিনি পূৰণ কৰাৰ ক্ষেত্ৰত বহুত বেছি মনোযোগ দিব বা মনোনিৱেশ কৰিব বুলি কৈছে। একে সময়তে এই সময়খিনিত আধৰুৱা কামখিনি পূৰণ হ'ব। আজি বিশেষকৈ অপ্ৰয়োজনীয় খৰচবোৰৰ পৰা আঁতৰি থাকিব লাগিব, নহ'লে বিশেষকৈ এই মাহৰ শেষৰ অৰ্ধত বিশেষকৈ আপোনালোকৰ কিছু টকা পইচাৰ আৰু বেছি অসুবিধা হ'ব পাৰে। গতিকে খৰচ পাতি কৰাৰ ক্ষেত্ৰতে হওক বহুত বেছি সতৰ্কতা অৱলম্বন কৰক। শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। বৃষ ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি আপোনালোকৰ ব্যৱসায়ত কৈছে যে নতুন প্ৰযুক্তি বা সঁজুলি প্ৰৱৰ্তন কৰিলে আপোনালোকৰ ব্যৱসায়টো আৰু বেছি শক্তিশালী হ'ব, আৰু বেছি আগবাঢ়িব, আৰু সেইখিনি নতুনত্ব বা নতুন বাটত বা আপোনালোকে এই সময়খিনিত নতুনত্ব আনিবৰ বাবে চেষ্টা কৰক। যিহেতু আপোনালোকৰ পৰিৱৰ্তনৰ সময়, এই সময়খিনিত ব্যৱসায়ত কিছু আপগ্ৰেডৰ প্ৰয়োজন অনুভৱ কৰিব, আৰু সেই অনুসাৰে আপোনালোকে আগু বাঢ়িব বুলি কৈছে। একে সময়তে এই সময়খিনি সঁজুলি আহৰণৰ শুভ সময়, বিশেষকৈ ৰাতিপুৱাৰ 7 পৰা 9 বজাৰ ভিতৰত, আৰু সন্ধিয়া 5:15 পৰা 6:15 ভিতৰত বুলি কৈছে। বিশেষকৈ অংশীদাৰীত্ব সম্পৰ্কীয় ব্যৱসায়ীসকলক বিশেষকৈ আজিৰ দিনটোত বৃহৎ লাভ দিব, আৰু ধৈৰ্য ধৰি কাম কৰিব লাগিব। ধৈৰ্য আৰু সমতা বজাই ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে। অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকৰ উন্নত প্ৰদৰ্শনৰ বাবে কৰ্মৰ ক্ষেত্ৰত আচৰিত হ'ব পাৰে মানুহ। নিয়োজিত ব্যক্তিসকলে নিজৰ কনিষ্ঠসকলৰ লগত কোমল হ'ব লাগে। ডাঙৰ টান শব্দ কেতিয়াও নক'ব, মনত আঘাত নিদিব কাকো। নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিব। বৰ্ধিত পৰিয়ালৰ সমস্যা আপোনালোকৰ শান্তিত বিঘ্নিত কৰিব পাৰে, গতিকে আপুনি ধৈৰ্য ধৰিব লাগিব বুলি কৈছে, আৰু ধৈৰ্য সহকাৰে আপোনালোকে আগবাঢ়িব লাগিব বুলি কৈছে। যাতে মিষ্টেক নহয় তাৰ প্ৰতি কিন্তু আপোনালোকে ধ্যান ৰাখিব লাগিব বুলি কৈছে। আজি এই সময়খিনিত কিন্তু আপোনালোকে যিকোনো কাম কৰোঁতে সাৱধান হ'ব লাগিব। আঘাতপ্ৰাপ্ত হ'ব পাৰে। সাৱধানে গাড়ী চলাওক, সাৱধানে মেচিনাৰী বস্তুবোৰ ব্যৱহাৰ কৰক বুলি কৈছে। আজি এই সময়খিনিত বৰ্ধিত খৰচবোৰ আপোনালোকে কমাবলৈ চেষ্টা কৰক বুলি কৈছে।
আজি প্ৰেম বা বৈবাহিক জীৱনৰ বাবে এক উপভোগ্যৰ দিন হ'ব। আজি আপোনালোকৰ বাক পটুতাৰ জৰিয়তে কিছুমান বা কথা বতৰাৰ জৰিয়তে কিছুমান সমস্যা সমাধান কৰিব পাৰিব বুলি কৈছে। বেছিকৈ ছ'চিয়েল মিডিয়াত বিশেষকৈ এই সময়খিনিত বেছি জড়িত নহ'ব, নিজৰ কৰ্মৰ প্ৰতি ধ্যান ৰাখিব। কৰ্মস্থলীত অপ্ৰয়োজনীয় কামবোৰ পৰিহাৰ কৰি নিজৰ যি গুৰুত্বপূৰ্ণ কাম আছে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে নতুন পথ মুকলি হ'ব। আজিৰ দিনটোত পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব। অপ্ৰয়োজনীয় সংঘাতৰ পৰা তৰ্কৰ পেচালৰ পৰা আঁতৰি থকাটো প্ৰয়োজন বুলি কৈছে। একে সময়তে আধৰুৱা কামখিনি পূৰণ কৰিবৰ বাবে আপোনালোকে চেষ্টা কৰিব। বিষৰাশী জাতক জাতিকাসকলে এই সময়খিনিত পুৰণি কিছুমান ৰোগৰ দ্বাৰাও আক্ৰান্ত হ'ব পাৰে বা কিছু আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে। গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু অলপ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে। বিশেষকৈ এই সময়খিনিত পেটৰ লগত জড়িত সমস্যাই বাৰুকৈ অশান্তি দিব পাৰে। গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি বা খাদ্যৰ প্ৰতি আপোনালোকে যত্ন ল'ব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মিথুন ৰাশি, ব্যৱসায়ত কিছু সমস্যাৰ প্ৰতি আপোনালোকে অলপ সাৱধান হ'ব লাগিব। যদি আপোনালোকে ইলেক্ট্ৰনিক বা বৈদ্যুতিক ব্যৱসায়ৰ সৈতে জড়িত, নিজৰ ব্যৱসায় সন্দৰ্ভত অস্থিৰতা অনুভৱ কৰিব পাৰে। গতিকে যিকোনো কামতে সাৱধান হ'ব। বিৰোধীৰ সৈতে যুঁজিবলৈ বিশেষকৈ তেওঁলোকৰ ক্ষমতাও আপোনালোকে বিশেষকৈ বুজিব লাগিব। আজি কৰ্মৰ ক্ষেত্ৰত কিছু লোকৰ বদলি সম্ভৱ। কোনো সামাজিক সভাত কোনো বিশিষ্ট ব্যক্তিক বা পণ্ডিতক লগ পাব পাৰে। আজি আপোনালোকৰ প্ৰেম বা বৈবাহিক জীৱনত কিছু পৰিৱৰ্তনৰ প্ৰয়োজন আছে। আজি আপোনালোকৰ পিতৃ সদৃশ ব্যক্তিৰ প্ৰতি সন্মান আপোনালোকে ভাৱ ৰাখিব, সন্মানৰ সদায় ভাৱ ৰাখিব বুলি কৈছে। এই কথাটো অৱহেলা নকৰিব। আপুনি এই লোকসকলৰ পৰা প্ৰয়োজনৰ সময়ত আপোনালোকে সমৰ্থন পাব। আপুনি আজি নিজৰ পৰিয়ালৰ বাবে পূৰ্ণ সময় উৎসৰ্গ কৰিব লাগে। নতুন প্ৰজন্মৰ ইতিবাচক আৰু জ্ঞানী মানুহৰ লগত থাকিবলৈ চেষ্টা কৰক বুলি কৈছে। যুৱক যুৱতীসকলে বিশেষকৈ তেওঁলোকৰ প্ৰভাৱে বিশেষকৈ আপোনালোকৰ মনত শান্তি আৰু ইতিবাচক শক্তি প্ৰবাহ আনিব বুলি কৈছে। যদি আপুনি ঘৰখনৰ বাবে ধন বিশেষকৈ কিছু খৰচ কৰিব বিচাৰিছে, পৰিকল্পনা কৰিহে কৰক বুলি কৈছে। উপযুক্ত দিন। কিছুমান স্বাস্থ্যজনিত সমস্যাৰ আজি কিছু লোকৰ সৃষ্টি হ'ব পাৰে। গতিকে অলপ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বহুত বেছি সচেতন হ'ব লাগিব বুলি কৈছে। আজি এজন খেলুৱৈ বিশেষকৈ কোনো কাৰ্যকলাপৰ বাবে যাত্ৰা কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে। অপ্ৰয়োজনীয় সংঘাতৰ পৰা আঁতৰি থাকক, ভুল মানুহৰ পৰা আঁতৰি থাকক বুলি কৈছে। বেয়া লগ সংগৰ পৰা যিমান পাৰে আঁতৰি থকাটো আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে। এই সময়খিনিত আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। ঘৰখনৰ শান্তিৰ বাবে কিছুমান আপোনালোকে নতুন পদক্ষেপ ল'ব আৰু সেইখিনি আপোনালোকৰ ঘৰখনত এক ইতিবাচক পৰিৱেশ সৃষ্টি কৰিব বুলি কৈছে। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। কৰ্কট ৰাশি, দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনিত বিশেষকৈ ব্যৱসায়ৰ ক্ষেত্ৰত অনুকূল ফলাফল দেখিব। আজি বিশেষকৈ গহনা নিৰ্মাণৰ ব্যৱসায়ত নতুন উচ্চতাত উপনীত হ'ব। ব্যৱসায়ীসকলে নিজৰ বুদ্ধিমত্তা আৰু কল্পনা শক্তি ব্যৱহাৰ কৰি নিজৰ ব্যৱসায়ত সফল হ'ব আৰু আগবাঢ়িব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কৰ্মই আপোনালোকৰ সফলতা কঢ়িয়াই আনিব। নিয়োজিত ব্যক্তিসকলে কৰ্মৰ ক্ষেত্ৰত অতি সক্ৰিয় হ'ব লাগে। পলম হ'লে তেওঁলোকে বিশেষকৈ কাৰোবাৰ বা বিশেষকৈ চিনিয়ৰসকলৰ খঙৰ বলি হ'বলগীয়া হ'ব পাৰে। পাৰিবাৰিক মতানৈক্য সমাধান হ'ব। সুখৰ পৰিৱেশ সৃষ্টি হ'ব। প্ৰেম বা বৈবাহিক জীৱনত আপোনালোকৰ মধ্যমীয়া দেখা পোৱা গৈছে। আজি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি অলপ চিন্তিত হ'ব পাৰে। দিনটো প্ৰথম ভাগত কৰ্মস্থলীত সামাজিক সভাত আপোনালোকৰ উপস্থিতি এক বেলেগ অনুভৱ কঢ়িয়াই আনিব। কিছু লোকৰ বুকুৰ বিষয়ে আমনি কৰিব পাৰে। কিছুমান বিষয়ত দুৰ্বল ছাত্ৰ ছাত্ৰীয়ে অধিক কঠোৰ পৰিশ্ৰম কৰি উন্নতিৰ বাবে বিশেষকৈ বা সেইখিনি ক্ষেত্ৰত অনুকূল ফলাফল লাভ কৰিবৰ বাবে বিশেষকৈ শিক্ষা ল'ব লাগিব। আজি পাৰিবাৰিক কৰ্তব্য সুন্দৰভাৱে পালন কৰিব। দেৱী লক্ষ্মী আৰু ভগৱান গণেশক পূজা কৰক, ভাল হ'ব। আজি সকলো বাধা অতিক্ৰম কৰিব। খেলুৱৈসকলে কেৰিয়াৰৰ ভাল বিকল্প বিচাৰি পাব। ইয়াৰ নতুন প্ৰজন্মৰ বাবে শুভ হ'ব। তেওঁলোকে অতীতৰ সকলো সমস্যাৰ পৰা সকাহ পাব। একে সময়তে জনশক্তি আৰু আৰ্থিক সমস্যাৰ বাবে আজি ঔদ্যোগিক ব্যৱসায়ত সময়মতে অৰ্ডাৰ সম্পূৰ্ণ কৰিব নোৱাৰিব পাৰে, যাৰ ফলত দিনটো দ্বিতীয়াৰ্ধত ব্যৱসায় বৃদ্ধিৰ লেহেমীয়া হ'ব পাৰে। ব্যৱসায়ীসকলৰ এই সময়খিনিত কিন্তু সম্পত্তি লেনদেনৰ ক্ষেত্ৰত জড়িতসকলে বিত্তীয় লেনদেনৰ ক্ষেত্ৰত লোকচানৰ সন্মুখীন হ'ব পাৰে। গতিকে ধ্যান ৰাখিব। কৰ্মৰ ক্ষেত্ৰত কোনো প্ৰকল্প কাম কৰাৰ বিশেষকৈ আপোনালোকে প্ৰজেক্টত কাম কৰাৰ সময়ত আপোনালোকৰ দলৰ নেতাসকলৰ সৈতে মতানৈক্য হ'ব পাৰে। গতিকে ধ্যান ৰাখিব। নিয়োজিত ব্যক্তিসকলে অতি আত্মবিশ্বাসী হৈ পৰিব। আজি কোনো কাম সম্পূৰ্ণ কৰিব নোৱাৰিব পাৰে। দায়িত্ব লোৱাৰ পৰা বিৰত থাকক। যদি আপুনি কিবা এটা কাম আপুনি কমপ্লিট কৰিব নোৱাৰে বা সেইখিনি আপোনালোকে কৰিবলৈ আপোনালোকে যি ধৰণৰ অভিজ্ঞতা, যি ধৰণৰ নলেজ বা সেইখিনি কিছু অভিজ্ঞতা কম আছে, কিন্তু তেনে কামত আগনাবাঢ়িব। দায়িত্ব বেছিকৈ নল'ব। কেৱল আপুনি ভালদৰে চম্ভালিব পৰাটোহে লওক বুলি কৈছে। প্ৰেম বা আপোনালোকৰ বৈবাহিক জীৱনৰ লগত দিনটো দ্বিতীয়াৰ্ধত ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব।
জীৱনসংগীৰ লগতে হওক বা প্ৰেম জীৱনত লাইফ পাৰ্টনাৰৰ লগতে হওক বিষয়বোৰক লৈ আপোনালোকৰ আৰু আপোনালোকৰ সংগীৰ মাজত কিছু উত্তেজনা হ'ব পাৰে। পাৰিবাৰিক বিবাদ হ'লে আপোনালোকৰ মধ্যস্থতা ইয়াৰ সমাধানৰ সৰ্বোত্তম উপায় হ'ব। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কোনো মন্তব্য দিয়াৰ আগতে ৰাজনীতিবিদসকলে ভালদৰে চিন্তা কৰা উচিত। আপুনি আজি কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত শৰীৰত বিষ অনুভৱ কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে কাৰিকৰী ত্ৰুটিৰ সন্মুখীন হ'ব পাৰে, গতিকে সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। সিংহ ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি ব্যৱসায়িক প্ৰকল্প আৰু নতুন যোগাযোগ আনিব, আপোনালোকৰ ব্যৱসায়িক নতুন উচ্চতালৈ লৈ যাব। ব্যৱসায়ীসকলে লাভান্বিত হ'ব। আজি কৰ্মচাৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা উপকৃত হ'ব। ইয়াৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। কৰ্মৰ ক্ষেত্ৰত হয়তো দিনটোৰ প্ৰথম ভাগত কঠোৰ পৰিশ্ৰম কৰিব লাগিব। যিসকলে এটা বিশেষকৈ ব্যৱসায়ৰ ক্ষেত্ৰতে হওক বা কৰ্মৰ ক্ষেত্ৰতে হওক কিছু পৰিৱৰ্তনৰ পৰিকল্পনা বিশেষকৈ আৰম্ভ কৰি আছে, ভাল হ'ব। ভৱিষ্যতে এই সুফল কঢ়িয়াই আনিব। পৰিয়ালত আধ্যাত্মিক অনুষ্ঠান এটাই আপোনালোকক জড়িততা বৃদ্ধি কৰিব। আপোনালোকৰ সংগীৰ সৈতে প্ৰেম আৰু জীৱনটো উপভোগ্য হ'ব বুলি কৈছে। দিনটোৰ শেষৰ অৰ্ধত বিশেষকৈ সন্ধিয়াৰ সময়খিনিত পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জনে ভৰি পৰিব। সুন্দৰভাৱে সময় কটাব। ঘৰতে ধৰ্মীয় অনুষ্ঠান আয়োজন কৰা পৰিকল্পনা কৰা হ'ব পাৰে বুলি কৈছে। আপোনালোকৰ পোষ্টসমূহ আজি আপোনালোকৰ ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মত শ্বেয়াৰ কৰক। আজি ব্যক্তিগত ভ্ৰমণৰ পৰিকল্পনা হ'ব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত বিশেষকৈ অলপ সাৱধান হ'ব লাগিব। খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে। অনলাইন ব্যৱসায়ত লাভ কৰিলে আপোনালোকৰ চিন্তাৰ কিছু লাভ, বিশেষকৈ যি ধৰণৰ চিন্তাৰ সেইখিনি লাঘৱ হ'ব। যদি ব্যৱসায়ত কথাবোৰ ঠিক নহয় বা কিছুমান কাম ভবাৰ ধৰণে হোৱা নাই, তেন্তে আপোনালোকৰ নিয়োগকৰ্তা বা অংশীদাৰৰ ওপৰত বিচলিত নহ'ব। তেওঁলোকক উৎসাহিত কৰক আৰু কিছুমান ত্ৰুটি আপোনালোকৰ যদি আছে ব্যৱসায় সেইখিনি ক্লিয়াৰ কৰক বা সেইখিনি ভাল কৰক। কৰ্মৰ ক্ষেত্ৰত আপুনি বহুতো ভাল সুযোগ লাভ কৰিব পাৰে। আজি পৰিয়ালৰ ভিতৰত কৈছে যে দিনটোৰ দ্বিতীয়াৰ্ধত খং নিয়ন্ত্ৰণ কৰিব লাগিব। আপুনি আপোনালোকৰ প্ৰেম বা বৈবাহিক জীৱনত আপোনালোকৰ দিনটো সম্পূৰ্ণৰূপে বিশেষকৈ সুন্দৰভাৱে উপভোগ কৰিব। দাঁত আৰু মুখৰ সমস্যা আপোনালোকক আমনি কৰিব পাৰে, গতিকে গৰম ঠাণ্ডা টেঙা খাদ্যৰ ক্ষেত্ৰত আপোনালোকে অলপ সাৱধান হ'ব লাগিব। এই সময়খিনিত নৱপ্ৰজন্মৰ সন্দৰ্ভত অৰ্থাৎ যুৱক যুৱতীসকলে ঘৰৰ ভাই ভনীৰ সৈতে সময় কটাব লাগে। একে সময়তে আপোনালোকৰ সামাজিক কাম কাজ আজি উত্তম হ'ব। আজি আপোনালোকৰ সকলো প্ৰচেষ্টাৰ শলাগ লোৱা হ'ব। মহিলাসকলে নিজৰ সামাজিক বৃত্তটো সম্প্ৰসাৰিত কৰিব। চৌপাশৰ লোকৰ সৈতে বিশেষকৈ ধুনীয়াকৈ আণ্ডাৰষ্টেণ্ডিং বা মিলা প্ৰীতিৰে আপোনালোকে চলিব আৰু সকলো লোকৰ প্ৰতি সহায়ক হোৱাটো উচিত। প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান সময়ত কষ্ট কৰিব লাগিব, হাৰ্ড ৱৰ্কিং কৰিব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। কন্যা ৰাশি দিনটো মধ্যমীয়া। ব্যৱসায়িক প্ৰকল্পই আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত কৰিব, আৰ্থিক লাভৰ সম্ভাৱনা বৃদ্ধি কৰিব। কাপোৰ আৰু কৈছে যে এই সময়খিনি কাপোৰৰ ব্যৱসায়ীসকলে গ্ৰাহকৰ পচন্দ আৰু তেওঁলোকৰ ষ্টকত থকা বৈচিত্ৰ্যৰ কথা বিবেচনা কৰিব লাগিব। অৰ্থাৎ গ্ৰাহকৰ পচন্দ অপচন্দৰ কথা মনত ৰাখিব লাগিব। আপুনি একে কাম কৰিব লাগিব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ দলটোৱে বা আপোনালোকৰ সহকৰ্মীসকলে আপোনালোকৰ কামক আচৰিত কৰি তুলিব। আজি আপোনালোকৰ কৰ্মশৈলীত কিছু পৰিৱৰ্তনৰ প্ৰয়োজন অনুভৱ কৰিব। দক্ষতা বৃদ্ধিৰ ওপৰত কাম কৰক। যিকোনো কাম কৰোঁতে সাৱধানে কৰক, কিয়নো আপুনি আপোনালোকৰ দক্ষতা বৃদ্ধি নকৰালৈকে আনকি দ্ৰুত কামবোৰতো বেছি সময় লাগিব। আপুনি কিছু স্বাস্থ্যৰ ক্ষেত্ৰত অলপ ধ্যান ৰাখিব লাগিব। বুকুৰ বিষ অনুভৱ কৰিব পাৰে। চৰ্বিযুক্ত বেছি খাদ্য পৰিহাৰ কৰক। আজি আপোনালোকৰ পৰিয়ালৰ সৈতে মানসম্পন্ন সময় কটাব। আপোনালোকৰ প্ৰেম বা বৈবাহিক জীৱনত দিনটোৰ প্ৰথম ভাগত চলি থকা যিকোনো সংঘাতৰ সমাধান হ'ব বুলি কৈছে, যাৰ ফলত যিটো সাধাৰণতকৈ বা আন দিনৰ তুলনাত ভাল হ'ব। সামাজিক মঞ্চত এজন বিশেষকৈ গ্লেমাৰাছ ব্যক্তিৰ পৰা আপুনি সমৰ্থন লাভ কৰিব, যিটো লাভজনক বুলি প্ৰমাণিত হ'ব। ক্ৰীড়াবিদসকলে নিজৰ ইচ্ছামতে যিকোনো কাৰ্যকলাপত নিজৰ যি 100% আপোনালোকে দিব পাৰিব বুলি কৈছে। নতুন প্ৰজন্মই সকলো চিন্তা আৰু সমস্যা পাহৰি জীৱনটো সম্পূৰ্ণৰূপে উপভোগ কৰিব লাগে। অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰিব লাগে। ফ্ৰী মাইণ্ডত থাকিব লাগে আৰু বিশেষকৈ লক্ষ্যমুখী কাম কৰিব লাগিব। কেৰিয়াৰত ফ'কাছ দিয়ক। ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে নহ'ব। নিজৰ ব্যৱসায়ত লোকচান আদায় কৰিব নোৱাৰিলে আপোনালোকৰ চিন্তাৰ বৃদ্ধি পাব। ব্যৱসায়ীসকলে কটকটীয়া নিৰাপত্তা বজাই ৰাখিব লাগে। সকলো ডিচিপ্লিন মেইনটেইন কৰিব লাগে, কিয়নো দায়িত্বহীন আচৰণে যথেষ্ট লোকচানৰ সৃষ্টি কৰিব পাৰে। কৰ্মৰ ক্ষেত্ৰত বিৰোধীৰ পৰা বিশেষকৈ আপোনালোকে সাৱধান হ'ব লাগিব। ঊৰ্ধ্বতন বিষয়ক আপ্লুত কৰিব নোৱাৰিব পাৰে কিছু ক্ষেত্ৰত। নিয়োজিত ব্যক্তিসকলে দিনটোৰ দ্বিতীয়াৰ্ধত দিনটোৰ মানসিক উদ্বেগেৰে আৰম্ভ হ'ব পাৰে বুলি কৈছে। অলপ সময় আপুনি হয়তো দৃঢ় হৈ থাকিব লাগিব আৰু কিছুমান কঠিন সিদ্ধান্ত ল'ব লাগিব। ছালৰ লগত জড়িত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। পৰিয়ালৰ ভিতৰত কৈছে যে ঘৰুৱা বিবাদৰ পৰা দূৰত্ব বজাই ৰাখক, লগতে নিজৰ বাক্য নিয়ন্ত্ৰণ কৰক, কথন সুৰ ভাল কৰক। প্ৰেম বা বৈবাহিক জীৱনত দিনটোৰ দ্বিতীয়াৰ্ধত কৈছে যে কিছুমান হতাশাজনক মুহূৰ্তৰ সৃষ্টি হ'ব পাৰে। ৰাজনীতিবিদৰ ভাৱমূৰ্তি তেওঁলোকৰ বিৰোধীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ'ব পাৰে, সাৱধান হ'ব। পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিবলৈ অসুবিধা পাব পাৰে। নতুন বিশেষকৈ প্ৰজন্মই বা যুৱক যুৱতীসকলে ধৰ্মীয় কাম কাজত কিছু জড়িত হ'ব বুলি কৈছে।
বিশেষকৈ আজি ধ্যান কৰক আৰু ঈশ্বৰক পূজা কৰা উচিত। যদি আপোনালোকে এনে কৰে মানসিক শান্তি পাব আৰু কিছুমান ইতিবাচক আপোনালোকে কিছুমান ৰাস্তাও মুকলি হ'ব। বিশেষকৈ আপোনালোকৰ মনটো ভাল লাগিব। কিছুমান যদি চিন্তা কিছুমান কথা বতৰাই বহুত বেছি অশান্তি দি আছিল সেইখিনিৰ পৰা ফ্ৰী হ'ব বুলি কৈছে। শুভ ৰং হ'ব আজি কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 7। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। দিনটো শুভ হওক। কমেণ্ট বক্সত জয় হনুমান ওম নমঃ শিৱায় লিখি দিব। তুলা ৰাশি আজি হঠাতে বজাৰৰ পৰিৱৰ্তনৰ বাবে আপোনালোকৰ ধন সম্পত্তি বৃদ্ধি পাব, যাৰ ফলত আপোনালোকৰ ব্যৱসায়ত কিছুমান ইতিবাচক ফল দেখিব বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কঠোৰ পৰিশ্ৰমে আজি আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলক আপোনালোকৰ এটা প্ৰজেক্টৰ উত্থাপন কৰিবলৈ প্ৰমাণ দিব। আজি আপোনালোকক কিছুমান কৰ্মৰ ক্ষেত্ৰত পৰামৰ্শ দিয়া হ'ব পাৰে। কঠোৰ পৰিশ্ৰম আপোনালোকে কৰিব লাগিব। অলপ পৰিকল্পনা আৰু আত্মবিশ্বাস আৰু লক্ষ্যৰ প্ৰতি চকু আৰু স্পষ্ট লক্ষ্য এইটোৱে হৈছে সফলতাৰ ৰহস্য। গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। নিয়োজিত ব্যক্তিসকলে আনন্দৰে ভৰি পৰিব। কেতিয়াবা কামৰ প্ৰতি আগ্ৰহীন হ'ব পাৰে, সাৱধান হ'ব। আজি আপোনালোকৰ কামে সামাজিক পৰ্যায়ত গতি লাভ কৰিব। দিনটো প্ৰথম ভাগটো আপোনালোকৰ বাবে ভাল বুলি প্ৰমাণিত হ'ব, কিয়নো পৰিয়ালত সম্পত্তিৰ সম্পৰ্কীয় কথাবোৰ আপোনালোকৰ পক্ষত হ'ব পাৰে, যিসকলৰ এটা সমস্যা হৈছিল। যুৱক যুৱতীসকলে নিজৰ পৰিকল্পিত প্ৰকল্প সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কিছু পলমৰ সন্মুখীন হ'ব পাৰে, গতিকে অধৈৰ্য নহ'ব। প্ৰেমত মধ্যমীয়া আজি আপোনালোকৰ জীৱনসংগীৰ বাবে দিনটো ভাল হ'ব। আজি আপোনালোকৰ স্বাস্থ্যৰ যত্ন লওক আৰু খাদ্যাভ্যাস মানি চলক। ব্যৱসায়ত অংশীদাৰিত্বৰে বিশেষকৈ ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব। কৰ্মৰ ক্ষেত্ৰ আৰু ব্যৱসায় দুয়োটাতে দলীয় কামৰ মনোভাৱ শক্তিশালী কৰিলে উন্নত ফলাফল লাভ কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব। আজি কৰ্মৰ ক্ষেত্ৰত দৰমহা আদি বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। কিছু লোকৰ বিভিন্ন কৰ্মসংস্থাপনত থকাসকলে পদোন্নতি পাব পাৰে। কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ সততাৰে কাম কৰক। ইয়াৰ ফলত আপোনালোকৰ প্ৰশংসাই নহয় পদোন্নতিৰ সম্ভাৱনা আৰু বেছি বৃদ্ধি কৰিব। অত্যধিক শাৰীৰিক ব্যায়ামৰ ফলত গাঁঠিৰ বিষ হ'ব পাৰে। আজি আপোনালোকৰ সামাজিক কামে দিনটোৰ দ্বিতীয়াৰ্ধত আপোনালোকৰ সুনাম বৃদ্ধি কৰিব পাৰে। আপুনি আপোনালোকৰ প্ৰেম বা বৈবাহিক জীৱনত দিনটোৰ দ্বিতীয়াৰ্ধলৈ বিশেষকৈ অনুকূল ফলাফল দেখিব। কিছু পৰিৱৰ্তনৰ সন্মুখীন হ'ব। একে সময়তে এই সময়খিনিত কৈছে যে বন্ধু বান্ধৱীৰ সৈতে দিনটো উপভোগ কৰিবলৈ সময় পাব। কিছু সময়ত বিশেষকৈ পিকনিক স্পটৰ পৰিকল্পনা কিছু লোকে কৰিব পাৰে। যুৱক যুৱতীসকলে অপ্ৰয়োজনীয়ভাৱে কিছুমান কামৰ বোজা নল'ব। বিপথে পৰিচালিত নহ'বলৈ আপুনি আগ্ৰহী ক্ষেত্ৰখনত আপোনালোকৰ প্ৰচেষ্টা বৃদ্ধি কৰা উচিত। প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে কৰাৰ কষ্টৰ বাবে অতি সোনকালে ভাল খবৰ লাভ কৰিব। গতিকে যিমান পাৰে হাৰ্ড ৱৰ্কিং কৰক বুলি কৈছে। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় হনুমান লিখি দিব। বৃশ্চিক ৰাশি আজি ব্যৱসায়িক সমস্যা কিছু পৰিমাণে সমাধান হ'ব, যাৰ ফলত আপোনালোকৰ মানসিক চাপ কমি যাব। ব্যৱসায়িক ক্লাইণ্টৰ সৈতে সম্পৰ্ক শক্তিশালী কৰিবলৈ তাৎক্ষণিক প্ৰলোভন এৰাই চলক। সময় আৰু পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি সম্পৰ্ক শক্তিশালী কৰাটো আজিৰ দিনটোত গুৰুত্বপূৰ্ণ বুলি কৈছে। আজি কোৱা হৈছে যে দেখা পোৱা গৈছে কৰ্মক্ষেত্ৰত নতুন প্ৰকল্পৰ বা নতুন প্ৰজেক্টৰ কাম কৰিব লাগিব। আপুনি অন্তৰ্ভুক্ত হ'ব পাৰে। কৰ্মসংস্থাপিত লোকে যদি কামৰ বাবে অলপ বেছিকৈ দৌৰিব লগা হয় তেন্তে কুণ্ঠাবোধ নকৰিব। এটা ডাঙৰ ৰাজনৈতিক বিবাদ নিষ্পত্তি কৰাত আপুনি হয়তো মুখ্য ভূমিকা পালন কৰিব পাৰে, যিসকল সামাজিকভাৱে জড়িত। একে সময়তে পৰিয়ালৰ সৈতে দিনটোৰ এটা ভাল সময় উপভোগ কৰিব বুলি কৈছে। কাৰোবাৰ ওপৰত খং উঠিলে বিশেষকৈ কিন্তু সেই খংখিনি কিছু ক্ষেত্ৰত নিয়ন্ত্ৰণত ৰাখক। কোনোবাই যদি প্ৰচেষ্টা কৰে তেন্তে তেওঁলোকক এটা সুযোগ দিয়ক। কিবা এটা কামত যদি আগবাঢ়ে নিশ্চয়কৈ চান্স দিব। প্ৰেম বা বৈবাহিক জীৱনত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে, কিন্তু দুপৰীয়াৰ পিছত পৰিস্থিতি উন্নত হ'ব। যুৱক যুৱতীসকলে বিশেষকৈ নিজৰ বন্ধুবৰ্গক বা তেওঁলোকৰ অনুভৱক বিশেষকৈ আওকাণ কৰাটো ব্যয়বহুল হ'ব পাৰে। যেতিয়া আপুনি মুক্ত হ'ব তেতিয়া ইজনে সিজনৰ লগত কথা পাতিব আৰু বুজিব। খেলুৱৈসকলে হয়তো ডাঙৰ মঞ্চত সফলতা লাভ কৰিব। কোনো গুৰুত্বপূৰ্ণ সভাৰ বাবে আপুনি যাত্ৰা কৰিবলগীয়াও হ'ব পাৰে। একে সময়তে এই সময়খিনিত কৈছে যে আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে সময় অনুকূল। আজি আপোনালোকৰ দিনটো সুখৰ সময় বুলি কৈছে। কিবা এটা কথাত আপুনি ভিতৰি বহুত বেছি অলপ চিন্তিত হৈ থাকিব পাৰে। পৰিয়ালত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। দিনটো দ্বিতীয়াৰ্ধত যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে ই আপোনালোকৰ বাবে লাভজনক হ'ব। আজি আপোনালোকৰ উপাৰ্জন বৃদ্ধি কৰি বা বৃদ্ধিৰ নতুন সুযোগ পাব। হয়তো আপোনালোকৰ ঘনিষ্ঠ কোনোবা এজনক লগ পাব পাৰে। বহুদিনৰ মূৰত তেওঁলোকক দেখি আপুনি বহুত বেছি সুখী হ'ব বুলি কৈছে। আজি আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি একেবাৰে ভালে থাকিব। শৰীৰত ক'তো বিষ অনুভৱ নকৰিব, কিন্তু মৃদুৰ কাহ এটাই আপোনালোকক আমনি কৰিব পাৰে। গতিকে বৰ্তমান সময়ত কিন্তু ঠাণ্ডাৰ প্ৰকোপটো অলপ বাঢ়িছে। গতিকে ঠাণ্ডাৰ ক্ষেত্ৰত অলপ আপোনালোকে সাৱধান হ'ব লাগিব। খোৱা বোৱাৰ ক্ষেত্ৰত বা আপোনালোকে যি ধৰণৰ আপোনালোকৰ সাজ পোছাক সেইখিনি ক্ষেত্ৰতো গুৰুত্ব দিব, ভাল হ'ব। যিকোনো ক্ষেত্ৰতে এই সময়খিনিত সফলতা অৰ্জন কৰিব পাৰিব বুলি কৈছে। পৰিয়ালৰ মানুহখিনি আপোনালোকৰ লগত থিয় দিব। পৰিয়ালে আপোনালোকৰ ভুলক কিছু আপোনালোকৰ উপেক্ষা কৰিব। পৰিয়ালৰ যত্ন লোৱাটো দায়িত্ব বুজি লওক আৰু কোনো ধৰণৰ ক্ষোভ ধৰি ৰখাৰ পৰা বিৰত থাকক।
আজি জীৱনসংগীৰ স্বাস্থ্যৰ যত্ন ল'ব লাগে বিবাহিত লোকসকলে, নহ'লে ভৱিষ্যতে এটা ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজি সন্তানৰ সন্দৰ্ভত সুখী হ'ব। যদি আপুনি বিশেষকৈ কিছুমান মনত পুহি ৰাখিছে কিছুমান ইচ্ছা, সেই ইচ্ছাবোৰ পূৰণ যদি আপোনালোকে চেষ্টা কৰে, নিশ্চয়কৈ কিছু পৰিমাণৰ হ'লেও সফল হ'ব। হয়তো আপুনি বহুদিনৰ পৰা বিচৰা নতুন কিবা এটাও আজিৰ দিনটোত কিনিব পাব পাৰে বুলি কৈছে বা কিনিব পাৰিব। আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে ভাগ্য ৰং হ'ব ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় হনুমান, ওম নমঃ শিৱায়। ধনু ৰাশি, দিনটো মধ্যমীয়া। আজি কিবা এটা কথাত আপুনি বৰ বেছি সুখী হ'ব। আপুনি হয়তো এটা বিশেষ ক্ষেত্ৰত সফলতা লাভ কৰিব, বিশেষকৈ ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব। আজি আপোনালোকৰ লাভৰ লক্ষণ দেখা পোৱা গৈছে। আজি নতুনকৈ ব্যৱসায় খুলিবলৈ আপুনি চিনাকি মানুহৰ সহায় ল'ব পাৰিব। তেওঁলোকৰ সহায়ত আপুনি আপোনালোকৰ ব্যৱসায় আগুৱাই নিব পাৰিব। ব্যৱসায়িক ক্ষেত্ৰত বা বিজনেছ লাইনৰ ক্ষেত্ৰত জড়িত যিসকল জাতক জাতিকা আছে, নতুন সুযোগৰ সৃষ্টি হ'ব, যাৰ ফলত আপোনালোকৰ লাভ হ'ব। আজি আপোনালোকে কিছুমান ভাল খৰচ কৰিব, ভাল কামত কিছু খৰচ কৰিব। আপোনালোকৰ পৰিয়ালত নতুন অতিথি আহিব পাৰে কিছু লোকৰ, যিয়ে আপোনালোকৰ পৰিয়াললৈ আনন্দৰ বা কিছু হেপিনেছ কঢ়িয়াই আনিব। আপুনি আপোনালোকৰ সন্তানক লৈ সুখী হ'ব। বিবাহৰ প্ৰস্তাৱ আপোনালোকে আজিৰ দিনটোত লাভ কৰিব পাৰে। অবিবাহিত লোকসকলে আজি আপোনালোকৰ পৰিয়ালত ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিব পাৰে, বিশেষকৈ হাৱন বা কীৰ্তন আপোনালোকৰ সেইখিনি ক্ষেত্ৰত আপোনালোকৰ কৰিব পাৰে। ঘৰখনত ইতিবাচক ফল আহিব, আপোনালোকৰ সন্মানো বাঢ়িব। আজি আপুনি হয়তো আপোনালোকৰ পৰিয়ালৰ সৈতে ধৰ্মীয় ভ্ৰমণলৈ যাবলৈ প্লেনিং কৰিব পাৰে, পৰিকল্পনা কৰিব পাৰে। এই ভ্ৰমণ আপোনালোকৰ বাবে ভাল হ'ব। আজি আপোনালোকৰ প্ৰিয় দেৱতাক পূজা কৰক। আপুনি হয়তো ধন বা সম্পত্তিৰ সৈতে জড়িত নতুন উদ্যোগ এটা আৰম্ভ কৰিব পাৰে, যি আপোনালোকক আৰ্থিক লাভ কঢ়িয়াই আনিব। আজি আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আপোনালোকে লগত লৈ আগবাঢ়িব, তেওঁলোকৰ পৰামৰ্শলৈ আগবাঢ়ক। তেওঁলোকৰ আশীৰ্বাদত আপুনি আপোনালোকৰ সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব। এই সময়খিনিত কিন্তু মিশ্ৰিত সময়, কিছু উত্থান পতন আনিব। স্বাস্থ্যৰ ক্ষেত্ৰত অলপ উঠা নমা হ'ব। সেয়েহে ভাল চিকিৎসকৰ পৰামৰ্শ লৈ আপুনি নিজে চিকিৎসা কৰাব লাগে। বৰ্তমান সময়ত ঘনিষ্ঠ বন্ধুৰ কিছুমান আচৰণে, অভদ্ৰ আচৰণে আপোনালোকক অলপ বিচলিত কৰিব পাৰে। আজি আপোনালোকৰ কথা বতৰা নিয়ন্ত্ৰণ কৰক। আনজনে কি কৈছে সেইখিনি বুজিবলৈও কিন্তু চেষ্টা কৰিব লাগিব। ধনুৰাশি জাতক জাতিকাসকলে বুজি নোপোৱাকৈ খং দেখুৱাব নালাগে। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়ত অলপ সাৱধান হোৱাটো উচিত। দিনটো শেষত কোনো সহকৰ্মী আপোনালোকৰ ক্ষতি কৰিব পাৰে, সাৱধান হ'ব। আজি আপোনালোকৰ সংগীৰ লগত তীক্ষ্ণ দৃষ্টি ৰাখক, অন্যথা সিহঁতে আপোনালোকৰ ব্যৱসায় ক্ষতি কৰিব পাৰে। বিশেষকৈ পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰি আছে, যিসকল সংগী বা সংগৰ আছে আপোনালোকৰ পাৰ্টনাৰশ্বিপত বন্ধু বা বান্ধৱৰ লগত আপোনালোকে বিজনেছো চলাই আছে, সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব। কাকো বেছি বিশ্বাস নকৰিব। বৰ্তমান সময়ত যিকোনো বিশেষকৈ কাম কৰোঁতে নিজৰ বিশেষকৈ আপোনালোকৰ বিচাৰ বিবেচনাৰ আপোনালোকে ইউজ কৰিব বা পদক্ষেপ লোৱাৰ আগতে সাৱধানে চিন্তা কৰক। যদি আপুনি ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিছে আজিৰ দিনটোত, তেন্তে আপোনালোকৰ বাহনখন সাৱধানে ব্যৱহাৰ কৰক। আপুনি শাৰীৰিক আঘাত পাব পাৰে। আজি আপোনালোকৰ সন্তানৰ লগত কিছু মতানৈক্য হোৱাৰ সম্ভাৱনা আছে, গতিকে ধনুৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দি চলিব লাগিব। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। জয় হনুমান, জয় হনুমান। মকৰ ৰাশি, আজি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে, কিন্তু কামৰ ক্ষেত্ৰত অলপ হেঁচা থাকিব। আজি ওচৰ চুবুৰীয়া বা আত্মীয়ৰ সৈতে কোনো ধৰণৰ তৰ্কৰ পেচাল কৰিব নালাগে, কিয়নো ইয়াৰ ফলত অপ্ৰয়োজনীয় সংঘাতৰ সৃষ্টি হ'ব পাৰে। যদি আপুনি নতুন প্ৰজেক্টৰ কথা চিন্তা কৰিছে, নতুন কামৰ বাবে চিন্তা কৰিছে, আপোনালোকৰ সিদ্ধান্ত পিছুৱাই দিয়ক। তৎক্ষণাত সেই কামত আগ নাবাঢ়িব, অন্যথা লোকচান আৰু আৰ্থিক অসুবিধাৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়ীসকলে সাৱধান হ'ব লাগে। আজি আপোনালোকৰ ব্যৱসায়ত কোনো নতুন ৰিস্ক ল'ব নালাগে তৎক্ষণাত, কিয়নো ইয়াৰ ফলত লোকচানৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ ফলত পৰিয়ালৰ সদস্যৰ সৈতে কিছু মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। আপুনি আৰ্থিক অসুবিধাৰ সন্মুখীন হ'ব পাৰে। যদি আপুনি ভ্ৰমণৰ পৰিকল্পনা কৰিছে আজিৰ দিনটোত, তেন্তে আপোনালোকৰ সিদ্ধান্তবোৰ পিছুৱাই ৰাখক। কিছু দীঘলীয়া যাত্ৰা এৰক বুলি কৈছে, কিয়নো ইয়াৰ দ্বাৰা অশুভ হ'ব পাৰে বুলি কৈছে কিছু ক্ষেত্ৰ লৈ পেলাই। গতিকে পৰিস্থিতিটো চাই ল'ব, চিটুৱেশ্যন চাই ল'ব, সাৱধানে বিশেষকৈ আজি বাহন ব্যৱহাৰ কৰিবলৈ দিছে, কিয়নো ইয়াৰ ফলত অলপ অসুবিধাৰ বাঢ়িব পাৰে। আজি এই সময়খিনিত জীৱনৰ নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হওক সাহসেৰে। আজি আপোনালোকৰ সকলো অসুবিধা অতি সোনকালে লাঘৱ হ'ব, কমিব বা সমাধান হ'ব। পৰিয়ালৰ সদস্যৰ লগত আপোনালোকৰ কিছু মতানৈক্য হ'ব পাৰে, আৰু আপোনালোকৰ জীৱনসংগী বা লাইফ পাৰ্টনাৰে একেটা কথাতে বিশেষকৈ লাগি থাকিব পাৰে। এটা সৰু মতানৈক্য কাৰ্যালয় পৰিণত হ'ব পাৰে। গতিকে আপোনালোকৰ সন্তানক লৈ অলপ চিন্তিত হ'ব, জীৱনসংগীক লৈ আপোনালোকে অলপ চিন্তিত হ'ব পাৰে বুলি কৈছে। এই সময়খিনিত কিন্তু স্বাস্থ্যৰ ফালৰ পৰা আপোনালোকৰ স্বাস্থ্য ঠিকে থাকিব, আপুনি কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহ'ব। হয়তো কোনোবা বিশেষ ব্যক্তিক লগ পাব পাৰে, যি আপোনালোকৰ জীৱনত অতি তাৎপৰ্য বহন কৰিব। জ্ঞানী বা নিপুণ ব্যক্তিক লগ পালে আপোনালোকৰ জীৱন উন্নত হ'ব। আজি আপোনালোকৰ কৈছে যে অৰ্থাৎ তেওঁলোকৰ পথ প্ৰদৰ্শন আপোনালোকৰ বাবে লাভজনক হ'ব বুলি কৈছে।
একে সময়তে ব্যৱসায়ীসকলে দিনটো দ্বিতীয় ধৰত আপোনালোকৰ ব্যৱসায়ত ভাল ফলাফল দেখা পাব, লাভে লাভ দেখিব। ইয়াৰ ফলত আপোনালোকৰ জীৱিকাৰ যথেষ্ট উন্নতি হ'ব। পৰিয়ালত এক সুখৰ বাতাবৰণ সৃষ্টি হ'ব। আপুনি হয়তো আপোনালোকৰ জীৱনসংগী স্বাস্থ্যৰ প্ৰতি অলপ চিন্তিত হ'ব, আপোনালোকৰ সন্তানৰ ভৱিষ্যতক লৈ আপুনি অলপ চিন্তিত হ'ব, গতিকে তেওঁলোকৰ প্ৰতি আপোনালোকে অলপ গুৰুত্ব দিব লাগিব। পৰিয়ালত শুভ অনুষ্ঠান আপোনালোকে এটা অনুষ্ঠিত কৰিব পাৰে, ভাল হ'ব। আজি আপোনালোকৰ বাক্য নিয়ন্ত্ৰণ কৰক, কথন সুৰ ভাল কৰক। কাৰোৰ লগত কোনো ধৰণৰ তৰ্ক বিতৰ্ক এৰাই চলিব লাগে। প্ৰথমতে কৈছিলোঁ ধ্যান ৰাখিব, নহ'লে আপোনালোকৰ ঘৰখনত কিছু বিশৃংখল পৰিৱেশ এটা সৃষ্টি হ'ব পাৰে। একে সময়তে আপুনি আপোনালোকৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব বুলি কৈছে। ইতিবাচক সম্পৰ্ক হয়তো আপোনালোকৰ শহুৱেকৰ পৰা আৰ্থিক সহায় আহিব পাৰে। আজি কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। ভাল লাগিলে লাইক এটা কৰি দিব। কুম্ভ ৰাশিলৈ আগবাঢ়িছোঁ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি গুৰুত্বপূৰ্ণ দিন হ'ব। অংশীদাৰিত্বৰ সম্পৰ্কে নতুন ব্যৱসায় খুলিব বিচৰা ব্যৱসায়ীসকলে লাভ দেখিব, আনকি তেওঁলোকে আৰ্থিক সাহায্য লাভ কৰিব পাৰে। আপুনি আপোনালোকৰ সংগীৰ সৈতে আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰে। আজি আপোনালোকৰ ঘৰখনৰ সদস্যসকলে কিবা এটা নেতিবাচকতা যদি ভৰি দিছে সেইখিনিৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়ক। আপুনি ইতিবাচক অনুভৱ সৃষ্টি কৰাব লাগিব। আজি আপোনালোকৰ পৰিয়ালত সন্মান লাভ কৰিব। আজি আপোনালোকৰ প্ৰতিপত্তি বাঢ়িব। চিনাকি বা আত্মীয় এজনে দীৰ্ঘদিন ধৰি দুৰ্বল স্বাস্থ্যৰ সন্মুখীন যদি হৈ আহিছে তেওঁলোকক সহায় কৰক। আপুনি কিছু উন্নত দেখিব যি আপোনালোকক কিছু সন্তুষ্টি কঢ়িয়াই আনিব। আজি আপোনালোকৰ সন্তানসকলে বিশেষকৈ সন্তুষ্ট হ'ব। আপুনি জীৱনসংগীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। আজি আপোনালোকৰ জীৱনসংগীৰ সৈতে ভ্ৰমণলৈ যাব পাৰে, যিটো আপোনালোকৰ বাবে উপকাৰী হ'ব। পাৰিবাৰিক কৈছে যে ক্ষেত্ৰত সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে, যিবোৰ আপুনি সহজে সমাধান কৰিব। বয়োজ্যেষ্ঠসকলৰ সহায় আপোনালোকে সদায় লাভ কৰি থাকিব। আপোনালোকৰ স্বাস্থ্য ভালে হ'ব, কিন্তু কোনো ধৰণৰ শাৰীৰিক অস্বস্তি নাথাকিব। আজি আপোনালোকৰ মনটো কিছু শান্ত হৈ পৰিব। একে সময়তে তুলনামূলকভাৱে স্বাভাৱিক দিন হ'ব। আজি আপোনালোকৰ আত্মীয়ৰ সৈতে পুৰণি বিবাদৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত সম্ভাৱনাময় বিশেষকৈ কাজিয়াৰ তেনেকুৱা ধৰণৰ ভুল বুজাবুজি সৃষ্টি কৰিব পাৰে। যদি আপুনি ব্যৱসায়ত দিনটো দ্বিতীয় নতুন সিদ্ধান্ত লোৱাৰ কথা ভাবিছে তেন্তে আগতে ভালদৰে চিন্তা কৰক। যদি আপুনি পাৰ্টনাৰশ্বিপত বা অংশীদাৰিত্ব সম্পৰ্কে ব্যৱসায়ত আছে তেন্তে সাৱধান হওক, নহ'লে আপোনালোকৰ সংগী আপোনালোকক অলপ অসুবিধা দিব পাৰে বুলি কৈছে। ইয়াৰ ফলত আৰ্থিক লোকচান হ'ব পাৰে, গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। পৰিয়ালৰ কনিষ্ঠ সদস্যৰ সৈতে চলি থকা যিকোনো মতানৈক্য আজি তীব্ৰতৰ হ'ব পাৰে। বক্তৃতাত সংযম বিশেষকৈ আপোনালোকে হ'ব লাগিব, নিয়ন্ত্ৰণ হেৰুৱাব নালাগে। বিশেষকৈ আজি আপোনালোকৰ ল'ৰা ছোৱালীক সন্তুষ্ট কৰি ৰাখিবৰ বাবে চেষ্টা কৰক, তেওঁলোকৰ অনুভৱক সন্মান কৰক। আপুনি আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লাভ কৰিব। যদি আপুনি এটা নতুন প্ৰকল্প আৰম্ভ কৰে আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ নোলোৱাকৈ আপোনালোকে একো নকৰিব, কিয়নো ইয়াৰ ফলত লোকচান হ'ব পাৰে। লগতে জীৱনসংগীৰ স্বাস্থ্য পাতি ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব। তেওঁলোকে পেটৰ লগত জড়িত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে, আনকি তেওঁলোকৰ সৰু সৰু সমস্যাবোৰ হ'লেও চিকিৎসকৰ ওচৰলৈ লৈ যাব। মহাদেৱৰ কৃপাত আপোনালোকে এই সময়খিনিত নিজৰ আধৰুৱা কামখিনি পূৰণ কৰিব পাৰিব। ভগৱান শিৱৰ ওচৰত প্ৰাৰ্থনা কৰি যাওক, বিশেষকৈ আপোনালোকৰ সকলো বিপদৰ পৰা উপশম পাব। শুভ ৰং হ'ব কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে আজি নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। হৰ হৰ মহাদেৱ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। মীন ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। একে সময়তে আপুনি দিনটো এই সময়খিনিত কিন্তু বহুদিনৰ পৰা আমনি কৰি থকা কিছুমান সমস্যা সমাধান কৰিব পাৰিব, সোনকালে সম্পূৰ্ণ হ'ব। আৰ্থিক অসুবিধাবোৰ কিছু অন্ত পৰিব। বন্ধু বান্ধৱীক বেছি বিশ্বাস নকৰিব, হয়তো আপোনালোকৰ কোনো অতি ঘনিষ্ঠ বন্ধুৱে আজি বিশ্বাসঘাতকতা কৰিব পাৰে, গতিকে মনত ৰাখিব। আজি ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়ত সাৱধানতা অৱলম্বন কৰাটো উচিত। ৰিক্সি বেঞ্চা এৰক বুলি কৈছে। বৃহৎ বিত্তীয় লেনদেন এৰক, কিয়নো আপোনালোকৰ বিত্তীয় পৰিস্থিতি জটিল হৈ পৰিব পাৰে। আজি ঋণদাতাই আপোনালোকৰ ধন ঘূৰাই দিবলৈ অস্বীকাৰ কৰিব পাৰে। যদি আপুনি ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিছে তেন্তে সেইখিনি ক্ষেত্ৰত সফল হ'ব। আজি অৱশ্যে ভ্ৰমণৰ সময়ত সাৱধানতা অৱলম্বন কৰক। আজি আপুনি কিছুমান ক্ষেত্ৰত মূল্যৱান বস্তু হেৰুৱাব পাৰে, গতিকে সাৱধান হ'ব। ইয়াৰ ফলত যথেষ্ট লোকচান হ'ব পাৰে। আজি আপোনালোকৰ পৰিয়ালৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব, কিন্তু আপোনালোকৰ সন্তান বা আপোনালোকৰ ল'ৰা ছোৱালী অলপ অন্যমনস্ক হ'ব পাৰে, বিবাহিত লোকসকলে, গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। তেওঁলোকৰ ভৱিষ্যতক লৈ তেওঁলোকৰ ফিউচাৰক লৈ আপুনি অলপ চিন্তাত পৰিব পাৰে। আজি আপোনালোকৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সহায়ো আপোনালোকে ভবাৰ ধৰণে লাভ কৰিব। কিছু জীৱনসংগীৰ প্ৰতিটো অসুবিধাত আপোনালোকৰ কাষত থিয় দিব, আৰু সেইখিনি প্ৰয়োজন আছে, তেতিয়াহে আপোনালোকৰ বৈবাহিক জীৱনটো ভাল হ'ব। এটা বিশেষ কাম সম্পূৰ্ণ কৰিলে আপোনালোকৰ বাবে অতি আনন্দৰ সৃষ্টি হ'ব। লগতে আজি আপোনালোকৰ পৰিয়ালত অতি উত্তেজনাৰ কিছু সৃষ্টি হ'ব পাৰে। আপুনি হয়তো কোনো ভাল এটা ঠাইত ভ্ৰমণৰ বাবে পৰিকল্পনা কৰিব পাৰে। বন্ধুক লগ পাব। আজি পুৰণি বন্ধুৰ সৈতে সাক্ষাৎ কৰিলে পুৰণি স্মৃতিবোৰত ডুব যাব আৰু আপোনালোকৰ সময়খিনিও উপভোগ্য হ'ব। আজি এটা বিশেষ উদ্যোগ আৰম্ভ কৰিব পাৰে বা বিশেষ আপোনালোকৰ ব্যৱসায়ৰ বাবে কিছু পৰিকল্পনা কৰিব পাৰে, যাৰ ফলত আপোনালোকৰ লাভ হ'ব। আপোনালোকৰ আৰ্থিক অৱস্থা আগতকৈ অলপ হ'লেও শক্তিশালী হোৱা যেন লাগিব বুলি কৈছে। পৰিয়ালৰ কোনো সদস্যৰ বাবে বিবাহৰ কিছু প্ৰস্তাৱ লাভ কৰিব পাৰে।
যিসকল অবিবাহিত লোক আছে এটা সম্পৰ্ক স্থায়ী হ'ব পাৰে আজি আপোনালোকৰ জীৱন সংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন বা যি ধৰণৰ মৰম সেইখিনি লাভ কৰিব যি আপোনালোকৰ কৈছে যে মনত অপৰিসীম আনন্দৰ সৃষ্টি কৰিব আপোনালোকৰ দিনটো উজ্জ্বল কৰি তুলিব আপুনি আপোনালোকৰ সন্তানক লৈ কৈছে যে বিবাহিত লোকসকলে সুখী হ'ব একে সময়তে সন্তানৰ কেৰিয়াৰৰ সম্পৰ্কে কিছু ভাল খবৰ পাব পাৰে যি আপোনালোকৰ পৰিয়াললৈ আপোনালোকৰ ফেমিলিলৈ এক আনন্দ কঢ়িয়াই আনিব পৰিয়ালৰ সৈতে কৰবাত ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে কিন্তু মনত ৰাখিব ল'ৰা-ছোৱালীৰ সৈতে বিশেষকৈ তৰ্ক পেচাল কৰিব নালাগে ঘৰখনৰ পৰিৱেশটো বেয়া হ'ব পাৰে আজি পাৰিলে ল'ৰা-ছোৱালীৰ সৈতে পাৰ্ক বা আন ঠাইত পিকনিক খাবলৈ যাব পাৰে য'ত আপুনি বহুত বেছি সুখী হ'ব মানসিক শান্তি পাব বুলি কৈছে ভ্ৰমণৰ ক্ষেত্ৰত কিন্তু সতৰ্কতা অৱলম্বন কৰিলে নিশ্চয়কৈ ভাল হ'ব শুভ ৰং হ'ব মীন ৰাশি জাতক-জাতিকাসকলৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ভাল লাগিলে লাইক এটা কৰি দিব অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত জয় হনুমান লিখি দিব